আজি পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী শিক্ষা বিষয়াই। নগাঁও জিলাৰ শিক্ষা বিভাগৰ অন্তৰ্গত লাওখোৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া BIEEO মেহবুব আলম লস্কৰে উৎকোচ গ্ৰহণ কৰাৰ বাবে তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলায়। জানিব পৰা মতে ৰুদ্ৰমোহন চক্ৰৱৰ্তী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা নগদ ৫,০০০ টকা উৎকোচ লোৱা অৱস্থাত BIEEO লস্কৰক আটক কৰে। যোৱা জুলাই মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক ৰুদ্ৰমোহন চক্ৰৱৰ্তীৰ পেঞ্চন মুকলি কৰি দিয়াৰ নামত উৎকোচ লৈছিল শিক্ষা বিষয়া লস্কৰে। দুৰ্নীতি নিবাৰক শাখাই লাওখোৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ত হাতে লোটে আটক কৰে বিষয়াগৰাকীক। পূৰ্বেই লাওখোৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ এগৰাকী গাণনিক নগাঁও চহৰত এগৰাকী শিক্ষকৰ পৰা ভেটি লোৱা অৱস্থাত ধৰা পেলাই গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই। পেঞ্চনৰ কাৰণে পেঞ্চনৰ কামৰ কাৰণে পেঞ্চন হেল্ল' ৬,০০০ টকা বিও লাওখোৱা শিক্ষা খণ্ডৰ অৱসৰপ্ৰাপ্ত মোৰ ৰুদ্ৰমোহন চক্ৰৱৰ্তী। পেঞ্চনৰ কাম কৰা নাই, পেলাই থৈছে। টকা লাগে, টকা নোহোৱাকে কাম নকৰে। অভিযোগ মানে মই গৈছো, গৈ পেলাই উপায়তো নাই, কি কৰিম সিহঁতক জনাইছো। মই আজি ৫,০০০ টকা দিছো।